বন্ধুসকল আপুনি যদি পাইকাৰী মূল্যত ডাঙৰ হাঁহ ডাঙৰ মুৰ্গী আপোনাৰ কিনিব বুলি ভাবি আছে তেনেহলে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে হয়। বন্ধুসকল আমি নগাঁও জিলাৰ পৰা সমগ্ৰ অসমতে যিবিলাক ৰেডি হাঁহ মুৰ্গী কয়লাৰ কোয়েল বাৰ্ড এইবিলাক সমগ্ৰ অসমতে আমি ডেলিভাৰী বৰ্তমান ব্যৱস্থা কৰিছোঁ। আমি বহুত দিনৰ পৰাই অলপ দি আছিলোঁ, এতিয়া বহুত মানুহে আমাৰ পৰা ল'বলৈ ধৰিছে। তো যদি আপোনাৰ দোকান আছে আপুনি হোলচেল মূল্যত আপুনি ডাঙৰ হাঁহ ডাঙৰ মুৰ্গী কিনিব বুলি যদি ভাবি আছে তেনেহলে আমাৰ যিটো নাম্বাৰ আছে এই নম্বৰত যোগাযোগ কৰি এইবিলাক ডাঙৰ হাঁহ মুৰ্গী কিনি আপোনাৰ যিটো দোকান আছে দোকানত ধুনীয়াকৈ চেল কৰি ভাল এটা পইচা উপাৰ্জন কৰিব পাৰিব। কাৰণ নগাঁও জিলাত অসমৰ ভিতৰত ক'বলৈ গ'লে সবতকৈ বেছি প্ৰডাকশ্যন হয় হাঁহ মুৰ্গীৰ। বন্ধুসকল ইয়াত ৰেটটো আপোনালোকে অলপ কম দামত পাব। আমাৰ ইয়াৰ পৰা অলপ কম দামত কিনি লৈ গৈ আপোনালোকৰ জেগাত 2-4 টকা লাভ কৰি ধুনীয়াকৈ চেল কৰিব পাৰিব। বন্ধুসকল আমাৰ যিটো ডিলাৰ আছে আমাৰ ডিলাৰ আণ্ডাৰত যিবিলাক ফাৰ্ম আছে সেই ফাৰ্মাৰবিলাকক আমি দানা দিওঁ আৰু সেই ফাৰ্মাৰসকলৰ যিবিলাক মুৰ্গী ডাঙৰ দীঘল হয় আমি সেইবিলাক বিভিন্ন জেগাৰ যিবিলাক পাইকাৰী বেপাৰী আছে সেই বেপাৰীসকলক দি দিওঁ। মাজত আমি কোনো ধৰণৰ প্ৰফিট নলওঁ। বন্ধুসকল প্ৰফিট আমাৰ এইটোৱেই ফাৰ্মাৰসকলে যাতে 5 টকা 10 টকা বেছি পায় বজাৰত যিটো মাৰ্কেট চলি আছে সেইটো কাৰণে আপোনালোকক মই ডাইৰেক্ট ফাৰ্মৰ পৰা মাল দিব লৈছোঁ। বন্ধুসকল যদি আপুনি ডাঙৰ হোলচেলাৰ বেপাৰী হয় গাড়ী দি মাল উঠায় তেনেহ'লে ডাইৰেক্ট আমাৰ যিটো নাম্বাৰ আছে যোগাযোগ কৰি নগাঁও জিলাত বটদ্ৰৱাত আহি যাওক। আমাৰ লগত যিবিলাক ফাৰ্ম আছে সেই ফাৰ্মত আপোনালোকক গাড়ী লগাই দিম। আপুনি গাড়ী দি ডাইৰেক্ট মাল উঠাব, ফাৰ্মাৰৰ লগত কমিউনিকেশ্যন কৰি আপুনি মাল উঠাব। কোনো ধৰণৰ ইয়াত কমিশ্যন নাই, একো নাই। কম দামত যিটো মাৰ্কেটত চলি আছে ফ্ৰেছ মাল ফাৰ্মৰ পৰা ধৰি আপোনালোকে জুখি পেলাই আপোনালোকৰ জেগাত লৈ যাব পাৰিব। বন্ধুসকল মই আকৌ কৈছোঁ এইটো আমাৰ বিজনেছ নহয়, এইটো জাষ্ট ফাৰ্মাৰসকলৰ বাবে যাতে ফাৰ্মাৰসকলে ডাইৰেক্ট ফাৰ্মৰ পৰা বেপাৰী তাত বিক্ৰী কৰিব পাৰে, মাজত কোনো ধৰণৰ যাতে দালাল চালাল নাথাকে। বন্ধুসকল আমাৰ এৰিয়াত যিবিলাক বেপাৰী আছে এই বেপাৰীবিলাকে একদম দাম কম দিব খোজে। একদম দাম কম দিয়াৰ কাৰণে বহুত ফাৰ্মাৰ লছ হৈ আছে, বহুত ফাৰ্মাৰ লাভ কৰিব নোৱাৰে। বন্ধুসকল আপুনি এনেই বাহিৰৰ পৰা মাল নিয়াতকৈ আমাৰ নগাঁও জিলা বা মৰিগাঁও জিলাৰ পৰা মাল নিয়ক না। ইয়াৰ পৰা আপুনি যদি মাল লয় আমাৰ ফাৰ্মাৰসকলেও জিন্দা থাকিব পাৰিব। নহ'লে আপোনাৰ 10টা ফাৰ্ম হ'লে 5টা ফাৰ্ম 6টা ফাৰ্ম বন্ধ হৈ যাব, 2-3টা ফাৰ্ম চলি থাকিব। বন্ধুসকল আপুনি যদি এজন হোলচেল আপোনাৰ বেপাৰী হয়, ভাল আপোনাৰ কাউণ্টাৰ আছে, আপুনি বেংগলৰ পৰা যদি মাল টানি আছে এবাৰ আমাৰ লগত যোগাযোগ কৰি চাবচোন। যদি আপুনি আমাৰ লগত ভালকৈ আপোনাৰ ৰেটটো বনি যায় তেনেহ'লে অনুগ্ৰহ কৰি কৈছোঁ নগাঁও জিলাৰ যিসকল ফাৰ্মাৰ আছে ফাৰ্মাৰসকলক ৰক্ষা কৰক। বন্ধুসকল নগাঁও মৰিগাঁও জিলাত যিসকল ফাৰ্মাৰ আছে ফাৰ্মাৰসকলে বহুত আপোনাৰ মুৰ্গী পুহি এতিয়া বহি আছে, মাল বেচিব পৰা নাই। আপোনালোকে যদি পাৰে এই ফাৰ্মাৰসকলৰ পৰা মালকেইটা উঠাই ল'ব পাৰিব। তো উঠাবলৈ হ'লে এটা ভাল জেগা লাগে, ভাল মানুহ লাগে যাতে পইচা পাতি কোনো অসুবিধা নকয়, যিটো জবান দিয়ে সেইটো জবান হয়। তাৰ কাৰণে বন্ধুসকল আমি আছোঁ, কাৰণ আমাৰ ডিলাৰ আছে। আমাৰ ডিলাৰত আপোনালোক আহি যাব, মুনট্ৰাট এণ্টাৰপ্ৰাইজ চাইনবোৰ্ডটো আপোনালোকে দেখা পাই আছে। ইয়াত আহি গ'লে ইয়াত চব বস্তু আপোনালোকে কথা চথা পাতি আপোনালোকক ফাৰ্মত আমি লৈ যাব পাৰিম। বন্ধুসকল যদি কোনোবা ফাৰ্মাৰে যদি কয় 2 কুইণ্টেল 3 কুইণ্টেল 1 কুইণ্টেল মাল বাছ যোগে পঠাব বুলি ভাবি আছে যে বাছত ৰিচিভ কৰিব তেনেহ'লে আপোনালোকক কৈছোঁ আপোনালোকে যদি পে'মেণ্ট আগতীয়াকৈ দি দিয়ে আমি বাছ যোগে মাল আপোনালোকে চাই আছে ভিডিঅ'ত বাছত কেনেকৈ মাল পঠাওঁ বস্তা দি ভৰাই ধুনীয়াকৈ মাল পঠাই আপোনালোকৰ জেগাত দি দিম। যদি বাছত 2-4টা মাল মৰে সেইবিলাক আমাৰ জিম্মেদাৰী হ'ব। বন্ধুসকল সেইটোৰ কাৰণে আপোনালোক এবাৰ আমাৰ আহি পেলাই আমাৰ লগত আপুনি চুক্তি কৰিব পাৰে বা বস্তুবিলাক চাই চিতি যাব পাৰে। বন্ধুসকল আপোনালোকে জানেই অসমৰ কৃষিকতা যিটো ইউটিউব চেনেল হয় আপোনাৰ 72,000ৰ ওপৰত ছাবস্ক্ৰাইবাৰ আছে। আজি সমগ্ৰ অসমতে প্ৰায় 6-7 বছৰ ধৰি এই চেনেলৰ যোগেদি বহুত ফাৰ্মাৰে ফাৰ্ম কৰি আছে। আপোনালোকৰ মোৰ প্ৰতি এটা বিশ্বাস আছে। যদি আপোনাৰ বিশ্বাস নাই আপোনালোকে আহিব, আমাৰ জেগা চাই যাব, আমাৰ লগত কথা পাতি যাব, আমাৰ যিবিলাক ডকুমেণ্টছ আছে লাগে লৈ যাব। আপোনালোকে বিজনেছ কৰক আমাৰ লগত, একদম কম খৰচত মাল আপোনালোকে ল'ব পাৰিব, ফ্ৰেছ মাল ল'ব পাৰিব। ফাৰ্মাৰসকলক জিন্দা ৰাখক। কলকাতাৰ পৰা আপোনাৰ 5 টকা 10 টকা কম অনাতকৈ আমাৰ নগাঁও জিলাৰ পৰা লওক না। নগাঁও জিলাৰ যিসকল ফাৰ্মাৰ আছে সেই ফাৰ্মাৰসকলক ৰক্ষা কৰক। নগাঁও মৰিগাঁও জিলাত যথেষ্ট প্ৰডাকশ্যন হৈ আছে কিন্তু বেচিবলৈ প্ৰপাৰ দাম পোৱা নাই, বিক্ৰী হৈ আছে কিন্তু প্ৰপাৰ দামটো পোৱা নাই। বেপাৰীসকলে য'ত 40 টকা দিব লাগিছিল নিদিয়ে, তাত 10 টকা কমাই দিয়ে। বেপাৰী 4-5টা বেপাৰী একলগ হৈ সিহঁতে গুদাম খোলে,
গুদাম খুলি পেলাই এই 4-5টা বেপাৰীয়ে আপোনাৰ সিহঁতে ডিছকাশ্যন কৰি ইয়াৰ ৰেটটো আপোনাৰ কমাই দিয়ে। বন্ধুসকল, এই লছটো আপোনাৰ আমাৰ ফাৰ্মাৰসকলক কৰি আছে। আমাৰ ফাৰ্মাৰসকলে যদি 2-4 টকা উপাৰ্জন কৰিব নোৱাৰে, কালিৰ দিনত দেখোন সমগ্ৰ অসমত হাঁহ মুৰ্গী বিভিন্ন ধৰণৰ মাংস মাছ এইবিলাক বাহিৰৰ পৰা আহিব, আমাৰ অসমত কোনেও একো কৰিব নোৱাৰিব। সেইকাৰণে যদি আপুনি এজন ভাল বেপাৰী হয় বা যদি কোনোবা শিক্ষিত যুৱকে এই বিজনেছটো কৰিব বুলি ভাবি আছে, নিজৰ জেগাত কাউণ্টাৰ খুলিব বুলি ভাবি আছে, তেনেহ'লে অনুগ্ৰহ কৰি আমাৰ লগত যোগাযোগ কৰি আমাৰ পৰা মাল কিনিবলৈ আগবাঢ়ি আহক। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক আৰু এটা কথা ক'ব খোজোঁ যে শদিয়া, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, এফালে জোনাই, ধেমাজি, লখিমপুৰ এইবিলাক জেগাত আমি কাউণ্টাৰ বিচাৰি আছোঁ। যদি কোনোবা যুৱকে বা বেকাৰ মানুহে নিজৰ জেগাত বা ওচৰে পাজৰে আপোনাৰ টাউন হয়, কথাৰ কথা আপোনাৰ যদি ডিব্ৰুগড় টাউনৰ লগত আছে বা ডিব্ৰুগড় টাউনত আপোনাৰ ঘৰ, তেনেহ'লে আপুনি যদি এটা এনেকুৱা কাউণ্টাৰ বনাব খোজে, তেনেহ'লে অনুগ্ৰহ কৰি আমাৰ লগত যোগাযোগ কৰক। কাৰণ কাউণ্টাৰ আপোনাৰ তেতিয়াই চলিব যেতিয়া ভাল আপুনি মাল আপোনাক দিব মানুহক আৰু কম দামত দিব। তো সেইটো দিবলৈ হ'লে ফ্ৰেছ মাল লাগিব। ফ্ৰেছ মাল যদি আপুনি কলকাতাৰ পৰা মাল আনে আপাৰ আছামত চেল কৰিব খোজে, সেই মালটো ফ্ৰেছ নহয়, পাকি চাকি আপোনাৰ অৱস্থা বেয়া হৈ যাব। কিন্তু যদি আপুনি নগাঁও জিলাৰ পৰা লয়, ওচৰত হৈ যাব আপোনাৰ, ইয়াত আপোনাৰ দামটো অলপ কম পাব। সেইকাৰণে আপোনালোকক কৈছোঁ আমাৰ লগত যোগাযোগ কৰক। আমি নগাঁও, মৰিগাঁও জিলাৰ যিবিলাক প্ৰডাকশ্যন হৈ আছে, এইবিলাক প্ৰডাকশ্যন কম দামত আপোনালোকক দিব পাৰিম। আপোনালোকে সেই হাঁহ মুৰ্গীবিলাক কাউণ্টাৰত বিক্ৰী কৰি মাহেকত লাখ টকাৰ ওপৰতো ইনকাম কৰিব পাৰিব। বন্ধুসকল, এইটো কোৱাত আমাৰ যিসকল শিৱসাগৰ, ডিব্ৰুগড় ওচৰে পাজৰে যিসকল ফাৰ্মাৰ আছে, আপোনালোকে বেয়া নাপাব। কাৰণ আপোনালোকে যিবিলাক প্ৰডাকশ্যন কৰি আছে, সেইবিলাক প্ৰডাকশ্যনে আপোনালোকৰ এৰিয়াত ছাফিচিয়েণ্ট হোৱা নাই, যাৰ কাৰণে বাহিৰৰ পৰা মাল আহি আছে। যদি আপোনালোকে প্ৰডাকশ্যন বহুত কৰি আছে, এইটো বেলেগ কথা। প্ৰডাকশ্যন নাই কাৰণে বাহিৰৰ পৰা আহি আছে, তো বাহিৰৰ পৰা যোৱাতকৈ নগাঁও, মৰিগাঁও জিলাৰ মালটো যদি লয়, ইয়াত দাম কম পাব, ফ্ৰেছ মাল পাব। বন্ধুসকল, ডিব্ৰুগড় বা তিনিচুকীয়া বা যোৰহাটৰ যিবিলাক কাউণ্টাৰ বৰ্তমান চলি আছে, চাবচোন কেইজন লোকেল মানুহ আছে, চব মানুহ বাহিৰত। কাৰণ লোকেল মানুহ কিয় নাই? লোকেল মানুহে নাজানে এই মালটো ক'ৰ পৰা আনিম। বন্ধুসকল, মই কৈছোঁ আপোনালোকৰ লগত মই যিমান মুৰ্গী লাগে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। এজন নতুন কাউণ্টাৰ যদি খুলিছে, 2 কুইণ্টেল 1 কুইণ্টেল আমি বাছযোগে পঠাই দিম ধুনীয়াকৈ। সেইকাৰণে কৈছোঁ আপোনালোকৰ যদি মুৰ্গী লাগে আমাৰ লগত যোগাযোগ কৰিব। তো আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টোত এটা ইনফৰ্মেশ্যন দিব লৈছিলোঁ জাষ্ট, কাৰণ বিহু আছে, বজাৰ আপোনাৰ ধুনীয়াকৈ চলি আছে। যদি কোনোবা ফাৰ্মাৰে বা পুৰণা বেপাৰীয়ে যদি ল'ব খুলি ভাবি আছে মোৰ পৰা মুৰ্গী, তেনেহ'লে মোৰ লগত যোগাযোগ কৰি লৈ ল'লে হ'ল। বন্ধুসকল, মোৰ ভিডিঅ'টো প্ৰথম অৱস্থাৰ পৰা শেষলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছোঁ।